হাই ফ্ৰেণ্ড, আপোনালোকক জিন্তু বেবী ব্লগৰ নতুন এটি ৰেচিপি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছে। আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু যিসকলে কৰিছে বহুত বহুত ধন্যবাদ। গতিকে বলকচোন ৰেচিপিটোৰ ফালে আগবাঢ়ো। আৰু এয়া সিদিনাখন যে ঘৰৰ পৰা জাতিলাওৰ পাত আৰু আগ এনেকুৱাকৈ দি পঠাইছিল। আৰু জাতিলাওৰ পাত বা আগ বহুত বেছি উপকাৰী, গতিকে ভাবিলোঁ আজি এটা ৰেচিপিয়ে বনাওঁ আৰু আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰোঁ। এয়া দেখিছেনে কেইখিলামান মই এনেকুৱাকৈ পাত লৈ লৈছোঁ। আৰু এইফালে চাওক, মই এনেকুৱাকৈ পাতকেইটা সুন্দৰকৈ ধুই লৈছোঁ। আৰু এইফালে লৈছোঁ মাছৰ কণী। মাছৰ কণীখিনি খুব ধুনীয়াকৈ আপোনালোকক দেখুওৱা হোৱা নাই, কিন্তু নিমখ, হালধি, জিৰাৰ গুড়ি সকলোখিনি দিছোঁ। আৰু এয়া মই লাওৰ পাতত এনেকুৱাকৈ দি গৈছোঁ। এয়া চাওক, খুব ধুনীয়াকৈ এতিয়া মই ৰেডি কৰি লৈছোঁ। একেবাৰে নিজা ষ্টাইলত বনাইছোঁ। মই ক'তো এনেকুৱাকৈ ৰেচিপি এইটো দেখাও নাই। ভাবিলোঁ নিজাকৈ কিবা এটা মনত ভাবি আছিলোঁ আৰু ট্ৰাই কৰোঁ। গতিকে এনেকুৱাকৈ পাতখিনি মই প্ৰথমতে ৰেডি কৰি লওঁ। আৰু এতিয়া মই ধুনীয়াকৈ কুকাৰ এটাত পানী লৈছোঁ আৰু ওপৰত এনেকুৱাকৈ খৰাহীটো বহাই দিছোঁ। মানে অকণমান টাইম ভাপত দিম, তেতিয়া মানে কণীখিনি খুব ধুনীয়াকৈ সিজি যাব। ইমান ধুনীয়া হৈছেনে? আৰু এয়া ঘৰৰ পৰা যে চাউল দি পঠাইছিল, গতিকে সেই চাউলখিনিও মই পানীত তিয়াই ৰাখিছোঁ। আৰু এতিয়া ধুই পেলাই সিহঁতক মিলত দি পঠাম। এইখিনি ধুনীয়াকৈ খুন্দি লৈ আৰু এয়া মই মাছৰ কণীখিনি মাজে মাজে চেক কৰি আছোঁ। এয়া চাওক, আৰু এতিয়া আৰু অকণমান টাইম বহাই দিম। যিহেতু ভালকৈ সিজিলে মানে ফ্ৰাই কৰাৰ পিছত খাই বহুত বেছি টেষ্টি লাগে। আৰু মই নিজে মনতে ভাবি উলিয়াইছোঁ এই ৰেচিপিটো। আৰু আপোনালোকেও এনেকুৱাকৈ ভাবেনে মোৰ নিচিনাকৈ, মানে আজি কিবা এটা বেলেগ ট্ৰাই কৰোঁ। গতিকে মই আজি এইটো ভাবি ট্ৰাই কৰিছোঁ। আৰু এয়া চাওকচোন, ইমান ধুনীয়া হৈছে। এয়া চাওক, আৰু কণীখিনি ধুনীয়াকৈ মানে সিজি গৈছে। এতিয়া গৰম তেলত ফ্ৰাই কৰিম। এনেকুৱাকৈ খাই বহুত ভাল লাগে, আপোনালোকে খাবচোন। আৰু মোৰ ঘৰত আজি বেচন নাই, গতিকে চাউলৰ গুড়ি লৈছোঁ। আৰু চাউলৰ গুড়িতে এয়া কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছোঁ অকণমান। আৰু আপোনালোকে বেচন থাকিলে বেচনো দিব পাৰে। আৰু সোৱাদ অনুসৰি নিমখ দিছোঁ, যিহেতুকে মাছৰ কণীত নিমখ দিয়াই আছে। আৰু এতিয়া এইখিনি ধুনীয়াকৈ এয়া মিক্স কৰি লৈছোঁ। আৰু বহুত বেছি গোটাও কৰিব নালাগে, বহুত বেছি পনীয়াও কৰিব নালাগে। গতিকে আপোনালোকে গমেই পাব। খুব সুন্দৰকৈ মিক্স কৰি লৈছোঁ। আৰু এতিয়া মই ইয়াতে ডুবাই গৰম তেলত দি দিম। আৰু ইফালে এয়া মাছো ফ্ৰাই কৰি লৈছোঁ। আৰু আজি দুপৰীয়াৰ সাজত এয়া মই খুব সুন্দৰ পকৰি বুলিয়ে ক'ব পাৰে, আপোনালোকে কণীৰ চপ বুলিয়ে ক'ব পাৰে। গতিকে আৰু মাছ ফ্ৰাই আছিল, দেখাই দিলোঁ আপোনালোকক। আৰু এয়া এটা গৰমে ধুনীয়াকৈ কাটি লৈছোঁ, দেখাই দিছোঁ ৰ'ব আপোনালোকক। এয়া চব ধোৱা উৰি গৈছে আৰু বহুত বেছি ক্ৰিস্পি হৈছে আৰু খুব ধুনীয়া হৈছে। দেখিছেনে? আপোনালোকে ট্ৰাই কৰিব এইটো আৰু খাই খুব ভাল পাব। আৰু খাই কিনে আপোনালোকে মোক কমেণ্টত জনাব। আজি ৰেচিপি ভিডিঅ'টো ভাল পালেনে? আপোনালোকে যদি ভাল পালে প্লিজ লাইক এটা কৰিব আৰু কমেণ্ট কৰিব। আৰু লগতে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব। আকৌ এটি সুন্দৰ ভিডিঅ'ত লগ পোৱাৰ আশাৰে, তেতিয়াহ'লে সকলোৱে ভালে থাকক। বাই।